Hello everyone, welcome back to my YouTube channel. মোৰ ভন্টিৰ বিয়াৰ সিৰিজৰ আন এটা ভিডিঅলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅটো কেৱল এদিনৰে নহয়, কেইবাদিনৰো মই একগোট কৰি পিনে দিছো এই ভিডিঅটোত। প্ৰথমতে এটো হৈছে 2 ডিসেম্বৰ 2024 চনৰ ভিডিঅ। আমি তেতিয়া ভন্টিৰ চিঠি মানে বিয়াৰ চিঠি আমি প্ৰিন্ট কৰিবলৈ কাৰণে দিবলৈ গৈছিলো। চিঠি প্ৰিন্ট কৰিবলৈ দি আমি তাইৰ কাৰণে ফাৰ্নিচাৰ পছন্দ কৰিবৰ কাৰণে গৈছিলো। প্ৰথমতে তাইৰ কাৰণে সোফা পছন্দ কৰিবলৈ আহিলো। কোনজু ললো আপোনালোকক পিছতকৈ দেখুৱাম। মানে বুক কৰি থৈ আহিছো একেবাৰে বিয়াৰ পিছদিনাখন তাই ঘৰলৈ যাবকে ফাৰ্নিচাৰখিনি। প্ৰথমতে সোফা লৈছো মানে পছন্দ কৰিবলৈ আহিছো। কোনজু পছন্দ কৰিলো আপোনালোকে এনে অনুমান লগাওকচোন কমেন্টত লিখিব। ইয়াৰ পিছত আহিলো আমি বিছনা চাবলৈ বুলি। আপোনালোকে গেছ কৰি যাব যে কোনটো বস্তু আমি পছন্দ কৰিছো। আপোনালোকে কমেন্টত লিখিব। তাৰ পিছতে চাবলৈ ভাল লাগিব নহয় জানো যে আপোনালোকৰ গেছটো শুদ্ধ হ'ল নে নাই। এইবোৰ বস্তু মই শ্ব অফৰ কাৰণে আপোনালোকক ভিডিঅ'ত দেখুৱা নাই। মেমৰিজ হিচাপে থাকি যাব নহয় জানো, পিছত চাবলৈ কাৰণে ভাল লাগিব। সেইকাৰণে মই সকলোবোৰ অলপ ভিডিঅ' কৰি ৰাখিছিলো যাতে মোৰ ইউটিউব চেনেলটোত থাকি যায় সকলোবোৰ। আপোনালোকে চাওকচোন বস্তুবোৰ ইখনত মানে ইটোতকে হিটো ধুনীয়া নহয় জানো। মানে কোনটো লওঁ কোনটো নলওঁ এনেকুৱা হৈ গৈছে, মানে অধিক মাছত বগলী কণা টাইপৰ। গতিকে আপোনালোকে চাই যাওক, বহুত ধুনীয়া লাগিছে বস্তুবোৰ। এতিয়া ফাৰ্নিচাৰ চাবলৈ আহিছো ভন্টিৰ কাৰণে। ইমান ধুনীয়া ধুনীয়া বিছনা আছে। আপোনালোকে কমেন্টত লিখিব কোনযোৰ সোফা ললো। তাৰপিছত মই সকলো আপোনালোকক দেখুৱাম। শুনিছা ৰবা দে বস্তু এইটো বেয়া। এখন চোৱা ভাল লাগিছে না কেইটা এই জিলিক জালাক গৈ যাব নিচিনা। বিছনা আৰু সোফা পছন্দ কৰি হৈ গ'ল। এতিয়া আমি আহিছো ড্ৰেছিং টেবল চাবলৈ কাৰণে। ড্ৰেছিং টেবল চোৱাৰ পিছত ডাইনিং টেবল চাবলৈ যাম। সোফাৰ আমি সকলোবোৰ বস্তুৱে পালো, কিন্তু যোনটো সোফাৰ লগত দিয়ে টি টেবল সেইখন আমাৰ পছন্দ নহ'ল। আমি পিছতকে আহিলে মানে আমাক জনাবৰ কাৰণে ক'লো, আৰু যদি সেনেকে নহয় তেতিয়াহ'লে আমি অৰ্ডাৰ দি পিনে বনোৱাব লাগিব। গতিকে সেইটো বস্তু নাপালো, বাকী সকলোবোৰ হ'লেই আৰু মোটামুটি।
ইয়াৰ পিছত আমি গডৰেজ চাবৰ কাৰণে গ'লো। এইকেইটা হৈছে কাঠৰ গডৰেজ, এইফালে ষ্টিলৰো আছে ডাবল ডোৰৰ, কিন্তু পচন্দ নহ'ল। 3 ডোৰৰ কিনিম বুলি ভাবিছিলোঁ যে মনৰ পচন্দ মতে নাপালোঁ, গতিকে ভাবিলোঁ যে গডৰেজটো পিছতেই চাম, ভাল আহিব বুলি কৈছে পিছত কেইদিনমানৰ পিছত। গতিকে এতিয়া আমি গৈছোঁ খাবলৈ কাৰণে। খুব বেছি ভোক লাগিছে, ৰাতিপুৱাই ওলাই অহা ঘৰৰ পৰা, সেইকাৰণে আমি অলপ ভাবিলোঁ ভাত খাই লওঁগৈ পটাপট গৈ। আমি খাবলৈ কাৰণে পক্ষীবিললৈ আহিলোঁ। মই, মোৰ মানুহজন, পাপা, মা আৰু ভণ্টি, আৰু লগতে ভণ্টি হ'বলগীয়াজনকো মাতি দিলোঁ। তেখেত আমাৰ লগত যোৱা নাছিলে, কিন্তু হ'লেও মাতি দিলোঁ খাবলৈ বুলি ইয়াতে ভাতটো। নেক্সট হৈছে এইটো 5 ডিচেম্বৰৰ ভিডিঅ'। আপোনালোকক কৈছিলোঁৱেই মই অলৰেডি যে মই কেইবাদিনৰো ভিডিঅ' একেলগত কৰি পিনে দিছোঁ। এয়া ভণ্টিৰ বিয়াৰ চিঠি আহি গ'ল, আমি আনবক্সিং কৰি আছোঁ পাৰ্চেলটো। এয়া বিয়াৰ কাৰ্ড লিখা কাম শেষ হৈছে, আৰু কোনোবা মাজত থাকিব পাৰে, মনত পৰিলে লিখিম। এয়া এক্সট্ৰা কাৰ্ড আছে। কিছুমান মানুহক তামোল পাণ দিয়া হ'ব আৰু কিছু লোকক এনেকৈ কাৰ্ড দিয়া হ'ব। এয়া কাৰ্ডখন এবাৰ আপোনালোকক দেখুৱাম, ৰ'ব হা। এয়া আজি হৈছে 8 ডিচেম্বৰ। আজি হৈছে 8 ডিচেম্বৰ 2024। আজিৰ পৰা আমি ভণ্টিৰ বিয়াৰ কাৰ্ড লিখিবলৈ ষ্টাৰ্ট কৰিছোঁ। এয়া কাৰ্ড লিখা হৈ গ'ল, আৰু যদি কোনোবা বাকী ৰৈছে তেনেহ'লে এয়া আমি লিখিম। এক্সট্ৰা কাৰ্ড আছে ইয়াত, আৰু বেছি সংখ্যক লোকক আমি তামোল পানেই দিম, যিহেতু এয়া আমাৰ অসমীয়া সংস্কৃতি, আমাৰ পৰম্পৰা, গতিকে আমি তামোল পাণ দিম। আৰু কিছু সংখ্যক লোকক আমি এনেকৈ কাৰ্ড দিম। কাৰ্ডৰ ডিজাইনটো আপোনালোকক দেখুৱাই দিছোঁ মই। এই ভিডিঅ'টো আপোনালোকে পাওঁ মানে ফেব্ৰুৱাৰী বা জানুৱাৰী মাহ হ'বগৈ, কাৰণ এতিয়াই মই একো বস্তু ৰিভিল নাই কৰা, গতিকে তেতিয়াই দেখাম। ভিডিঅ'টো পাওঁ মানে আপোনালোকৰ বহুত দেৰি হ'বগৈ, হয়তো সিহঁতৰ বিয়া হৈ যাবও পাৰে। গতিকে আপোনালোকক এতিয়া মই কাৰ্ডখন দেখুৱাম দেই। এয়া কাৰ্ডৰ ডিজাইন, এখন এটা এনেকুৱা ডিজাইন দেখিছে চাগে আপোনালোকে। এয়া আৰু এখন চিম্পলৰ মাজত দিয়া হৈছে। আমি যোনদিনাখন প্ৰিণ্টিং প্ৰেছত দিবলৈ গৈছিলোঁ, এইকেইখন কাৰ্ড সেইদিনাখন জাষ্ট আহি পাইছিলেহে, একদম নতুন ডিজাইনৰ। আমি চিম্পলৰ ভিতৰত দিছোঁ। আৰু এয়া চাওক প্ৰথম কাৰ্ডখন, এয়া দেখাম এতিয়া আপোনালোকক খুলি। এইখন শুভ বিবাহ বুলি লিখা আছে ওপৰত। এয়া এইখন, এয়া দেখিছে আপোনালোকে ইনভিটেশ্যন কাৰ্ডখন, এনেকুৱা ধৰণৰ। এয়া লিখা আছে ভণ্টিৰ নামটো, এয়া হ'বলগীয়া জোঁৱাইৰ নাম। এয়া তাই যেন আহিবলগীয়া জীৱনটো সুখৰ হয়, আশীৰ্বাদ কৰিব দেই সকলোৱে। এয়া ইখন কাৰ্ডো ছেইম, বাহিৰৰ সেইকাৰণে খুলি নেদেখুৱাওঁ, খালি বাহিৰৰ এনভেলপটোহে বেলেগ অলপ। এয়া দেখিছেনে? ভণ্টিয়ে অলপমান ভিডিঅ' কৰি ৰাখিলে মই ইনভিটেশ্যন কাৰ্ড লিখি থকাটো মেমৰিজৰ কাৰণে। তেনেহ'লে আজিলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে মই অতি সোনকালে উভতি আহিম নতুন ভিডিঅ'ৰ সৈতে। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।